ক্লাছ 9 3000কৈ বেংকত ক্ৰেডিট হ'ব, ক্লাছ 10 পাছবোৰে 7000কৈ বেংকত ক্ৰেডিট হ'ব স্কলাৰশ্বিপ এপ্লাই কৰিলে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মোৰ ইউটিউব চেনেল জব ইনফৰমেশ্যনৰ। ৰাজ্য চৰকাৰে অতি ভাল খবৰ এটা ঘোষণা কৰিছে, যিটো 1 জুলাই 2025 চনৰ যি ক্লাছ 9, 10, 11, 12 বা BA কৰি থকা সকলো ল'ৰা ছোৱালীবোৰে স্কলাৰশ্বিপ এপ্লাই কৰিব। তাৰে এই ভিডিঅ'টোত আলোচনা কৰিম কেনেকৈ কি ডকুমেণ্টছ লাগিব, কি লাগিব তাৰে বিষয়ে আজি আলোচনা কৰিম। তো আপোনালোকে যদি মোবাইলত পাৰে মোবাইলতে এপ্লাই কৰি ল'ব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ডিছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো দি দিম, এপ্লাই কৰি ল'ব। ফাৰ্ষ্টতে দেখিয়ে পাইছে যে ৰাজ্য চৰকাৰে 2024 চনৰ ভিতৰতে যিটো ক্লাছ 9ৰ থকাবোৰে 3000 আৰু যি চাইমন সিং পোষ্ট মেট্ৰিক এপ্লাই কৰিব ই 10000কৈ পাব, যিটো আৰম্ভ 1 জুলাইৰ পৰা 15 আগষ্টলৈ আমি লাষ্ট ডেট দেখিবলৈ পাওঁ। তাৰে ভিতৰত যিটো আমি গভৰ্ণমেণ্ট ফালৰ পৰা অহা যিটো ডকুমেণ্টছ আমি দেখিয়ে পাইছোঁ, যি অনলাইন কৰিব লাগিব, যিটো 1 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু যিটো এপ্লিকেশ্যন লাষ্ট ডেট দেখাইছে 25 তাৰিখ আৰু এটা ৱেবছাইটতো দিয়া হৈছে। আৰু যদি এইটো এপ্লাই কৰা হয় তেন্তে এই তলৰ দিয়া ধৰণে এপ্ৰুভেল দেখা পাই যাব। পোষ্ট মেট্ৰিক যদি এপ্লাই কৰে ফাৰ্ষ্টতে কি ডকুমেণ্টছ লাগিব এইটো চাই লওক। অৰিজিনেল কপি বাৰ্থ চাৰ্টিফিকেট এইটো লাগি যাব, আৰু এডমিট কাৰ্ড আৰু পাছ চাৰ্টিফিকেট লাগি যাব যিটো পাছ কৰিছে। তাৰপিছত কপি মাৰ্কশ্বিট যিটো এক্সামিনৰ এইটো আপলোড কৰিব লাগিব। তাৰপিছত 3 নম্বৰ যে এডমিশ্যন ৰিচিপ্ট লাগিব, যিটো ৰিকমেণ্ডেশ্যন ফ্ৰম প্ৰিন্সিপালৰ পৰা চাইন কৰাই নিব লাগিব, যিটো আণ্ডাৰ ইনকম ফৰ্মেট, যিটো মানে ইনকাম কেইটকা কি এইবোৰ দিব লাগিব। তাৰপাছত অৰিজিনেল কপি কাষ্ট চাৰ্টিফিকেট দিব লাগিব 5 নম্বৰ। তাৰপাছত 6 নম্বৰ হৈ গৈছে বেংক পাছবুকটো অৰিজিনেল দিব লাগিব, যিটো নিজৰ হয়, তেতিয়া তোমাৰ নিজৰ একাউণ্টত পইচাটো সোমাই যাব। এতিয়া আপোনালোকে চাইমন সিং এপ্লাই কৰিবলৈ কি ডকুমেণ্টছ লাগিব তাৰে বিষয়ে আমি এতিয়া চাম। চাইমন সিং এপ্লাই কৰিবলৈ প্ৰথমতে বাৰ্থ চাৰ্টিফিকেট আৰু এইচএলচি এডমিট লৈ যাবি। 2 নম্বৰ অৰিজিনেল কপি লৈ যাবি, যিটো এইচএলচি মাৰ্কশ্বিট থাকে। থাৰ্ডটো হৈছে কপি কাষ্ট চাৰ্টিফিকেট, যিটো OBC চাৰ্টিফিকেট হয়, এইটো লৈ যাবি। তাৰপিছত 4 নম্বৰটো হৈছে এডমিশ্যন ৰিচিপ্ট লৈ যাবি, যিটো আপোনালোকে যিটো ক্লাছ এইচএলচি 10 বা 12ৰ যিটো এইচএলচি চাৰ্টিফিকেট আছিলে এইটো লৈ যাবি। তাৰপিছত ফাৰ্ষ্টত বেংক পাছবুক লৈ যাবি, তাৰপাছত হৈ যাব।